দুগিয়া প্ৰাথমিক বিদ্যালয়ৰ চৌহদতে এখন থলুৱা ঘৰতে উৎপাদিত শাক পাচলি মূলত এখন বজাৰ অনুষ্ঠিত কৰিছোঁ। বজাৰখন আমাৰ দুগিয়া প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ সংসদে পৰিচালনা কৰিছে তথা তেওঁলোকে আয়োজন কৰিছে। আমি তত্ত্বাৱধায়ক হিচাপে 2 গৰাকী শিক্ষয়িত্ৰী আছোঁ। ইয়াতে মূলত আমাৰ যিকোনো ধৰণৰ লাই পালেং লফা মানে মচন্দৰী ভেদাইলতাৰ পৰা সকলোখিনি যিখিনি লগতে ঔষধি গুণযুক্ত যিখিনি শাক আছে সেইখিনি সকলো ইয়াতে ওলাইছে আৰু বজাৰ চলি আছে আৰু যি দেখিছোঁ বেছি সময় আৰু নচলিব আৰু আধা ঘণ্টামানৰ ভিতৰত চাগে বজাৰ শেষ হ'ব। কিহৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল কিহৰ কাৰণে উদ্দেশ্যটো লোৱা হৈছে বিদ্যালয়সমূহত? মূল উদ্দেশ্যটো হৈছে ছাত্ৰ ছাত্ৰীসকলে যি বেচা কিনা বজাৰৰ বিষয়টোৰ লগত ল'ৰা ছোৱালীখিনিক চিনাকি কৰি দিয়া। 2 নম্বৰতে ঘৰুৱা উৎপাদিত বস্তু বিক্ৰীৰ জৰিয়তে যে আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰি সেইখিনি ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰা আৰু বিশেষকৈ যি আমি সদায় কৈ থাকোঁ, আমি কিতাপে পত্ৰেও পঢ়ি থাকোঁ যে শ্ৰমৰ মৰ্যাদা সকলো শ্ৰমৰ সমমৰ্যাদা দিব লাগে। সেইখিনি কথা আমি সদায় পঢ়িহে থাকোঁ, কিন্তু আমি এইখিনি আজি যদি আমি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক শিকাব পাৰোঁ তেতিয়া তেওঁলোকে সেইখিনি ব্যক্তিগত ক্ষেত্ৰতো প্ৰয়োগ কৰিবলৈ শিকিব তথা ব্যৱসায় বাণিজ্যৰেও ভৱিষ্যতে তেওঁলোক আৰ্থিকভাৱে টনকিয়াল হ'বলৈ কুণ্ঠাবোধ নকৰিব। সকলো ল'ৰা ছোৱালীয়ে ঘৰত উৎপাদিত সকলো সামগ্ৰী ইয়ালৈ আনিছে। বেতগাজৰ পৰা আদি কৰি জলকীয়া লাই পালেং লফা চুকা যিবিলাক বস্তু তেওঁলোকে নামেই নাজানে সেই তেনেকুৱা ধৰণৰ বস্তুবিলাকে ঘৰতে উৎপাদিত হোৱা বস্তুবোৰ বজাৰলৈ লৈ আহিছে। যথেষ্ট গ্ৰাহকৰো ভিৰ হৈছে ইয়াতে আৰু এই অঞ্চলটোৰ যিহেতু ভিতৰুৱা অঞ্চলৰ এইখন এখন আমাৰ দুগিয়া প্ৰাথমিক বিদ্যালয়খন এখন ভাল স্কুল বুলিয়ে আমি ভাবিছোঁ। ইয়াতে আমি সকলো ছাত্ৰ ছাত্ৰীক তেওঁলোকে যাতে নিজেই এই দোকানখন দি ইয়াৰ পৰা যিখিনি তেওঁলোকৰ উপাৰ্জন হ'ব তেওঁলোকে সেইখিনি লৈ মানে স্বাৱলম্বিতা কেনেকৈ হ'ব পাৰে, ঘৰুৱা উৎপাদিত বস্তুসমূহ বিক্ৰী কৰি তেওঁলোক কেনেকৈ স্বাৱলম্বী হ'ব পাৰে সেইখিনি আমি যিহেতু তেওঁলোকৰ পাঠ্যক্ৰমৰ লগতো সংগতি ৰাখি পেলাই বজাৰৰ ব্যৱস্থাটো তেওঁলোকৰ পাঠ্যক্ৰমতো আছে। বজাৰনো কি বস্তুটো আমি তেওঁলোকক প্ৰেক্টিকেলি জানিবৰ কাৰণে এই ব্যৱস্থাটো কৰা হৈছে আজি।